মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাতেই দেখা গৈছে মিচিং অধ্যুষিত অঞ্চলসমূহত এই উৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতিৰ ব্যতিক্ৰম নহয় টিয়কৰ সোণাৰী গাঁৱৰ মিচিং ৰাইজ। এইবাৰ তিনিদিনীয়াকৈ আয়োজন কৰা আলি আই লৃগাঙৰ বাবে ইতিমধ্যে গাঁৱৰ মুকলি পথাৰত চলাইছে ব্যাপক প্ৰস্তুতি। সমান্তৰালকৈ অন্যতমৰ সুৰত মতলীয়া গাঁৱৰ ডেকা গাভৰু। ফাগুনৰ প্ৰথমটো বুধবাৰে সমূহ মিচিং সমাজে উদযাপন কৰিব আলি আই লৃগাং। ইপিনে গাঁৱৰ অন্যতম সংগঠন জ্ঞানজ্যোতি যুৱ সংঘই এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে। এই উৎসৱ উদযাপনৰ লগতে ৰূপালী জয়ন্তী বৰ্ষটোত সকলো যুৱ সমাজে তিনিদিনীয়াকৈ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ মনস্থ কৰি প্ৰস্তুতি তুংগত চলাইছে। উল্লেখ্য যে অসম চৰকাৰে মিচিং অধ্যুষিত অঞ্চলত আলি আই লৃগাং উপলক্ষে চৰকাৰী বন্ধৰ যি ঘোষণা কৰিছে তাকে লৈ এতিয়া সকলো মিচিং জনগোষ্ঠীয় লোক একেমুখে চৰকাৰক ধন্যবাদ জনাইছে। লগতে চাই আপং গাহৰি মাংস পৰাপকে ধৰি বিভিন্ন জনগোষ্ঠীয় খাদ্যকে ধৰি অন্যান্য সকলো যোগাৰ প্ৰায় সমাপ্ত হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। অসমবাসী ৰাইজক মিচিং জাতীয় উৎসৱ আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু 10খন জিলাৰ মিচিং উৎসৱ আলি আই লৃগাঙত বিশেষকৈ বন্ধ দিয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু 10খনৰ ভিতৰত আমাৰ যোৰহাট জিলাখনো এক অন্যতম। যিহেতু আমি তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে সোণাৰী মিচিং গাঁৱত এইবিলাক আলি আই লৃগাং উদযাপন কৰিব লৈছোঁ। আলি আই লৃগাঙৰ সংগঠিত ৰাখি আমি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি আমাৰ জ্ঞানজ্যোতি যুৱ সংঘৰ উদযাপন কৰিম। যিহেতু অহা 13 তাৰিখে পুৱাৰ ভাগত আমি 25টা গছপুলি ৰোপণ কৰি আমি শুভাৰম্ভ কৰিম আৰু 25টা ফ্লেগ উৰুৱাই আমি জ্ঞানজ্যোতি যুৱ সংঘৰ ৰূপালী জয়ন্তী আৰু আলি আই লৃগাং শুভাৰম্ভ কৰিম। আৰু যিহেতু 14 তাৰিখে যিহেতু লৃগাঙৰ সমূহ পৰম্পৰা ৰীতি নীতিৰে আমি লৃগাং উদযাপন কৰিম আৰু 15 তাৰিখে পুৱা 5:30 বজাৰ সদৌ অসম ভিত্তিত আমি মাৰাথন দৌৰ অনুষ্ঠিত কৰিম। যিহেতু ইতিমধ্যে শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ কণ্টেক্ট কৰিছে তেওঁলোকে কম্পিটিশ্যনত অংশগ্ৰহণ কৰিবলৈ। 22 কুইণ্টেল চাইমদ বনোৱা হৈছে আৰু লগতে 7টা গাহৰি আৰু তিনিদিনীয়া মানে কাৰ্যসূচীৰে আমাৰ খোৱা বোৱাও তেনে অনুষ্ঠিত কৰিব। যিহেতু আমাৰ মিচিঙৰ পুৰাং থাকেই, চাইমদ থাকেই, এটা ভাল লাগিছে যে আমাৰ নতুন প্ৰজন্মই এইবেলি আমাৰ যিহেতু লৃগাঙৰ কাৰণে ওলাই আহিছে। আজিৰ পৰা প্ৰায় 30 দিনৰ আগৰ পৰা আমি ইয়াত কাম কৰি আছোঁ। আজি কালিলৈ আমাৰ অন্তিমটো দিন। কাইলৈৰ পৰা আমি কাম কৰা বন্ধ কৰিম আৰু গাঁৱৰ সমূহ ৰাইজে সহায় সহযোগিতা কৰিছে, টিয়কবাসী ৰাইজে সহায় কৰিছে যে আমি যে সফল হ'ব পাৰিম তাৰ আমি আশা ৰাখিছোঁ।